প্ৰথমে আমি অসমৰ সেউজীয়া প্ৰকৃতিক ভাল পোৱা প্ৰতিজন লোকৰ বাবে দেখুৱাই লৈছো সোণাপুৰৰ সেউজ ভূমিত চলা প্ৰকৃতি ধ্বংসযজ্ঞৰ কেইটামান ভিডিঅ' ক্লিপ হয় যি সময়ত ৰাজ্যত শাসনভাৰ সম্ভালিছে সততে দুৰ্নীতিৰ ক্ষেত্ৰত আপোচ নকৰো বুলি প্ৰতিশ্ৰুতি দিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সেই সময়তে চৰকাৰৰ আশীৰ্ধন্য একাংশ ব্যক্তিৰ ময়মতালিত সোণাপুৰ পাতৰকুচিত এয়া প্ৰকৃতি ধ্বংসলীলাৰ দুখ লগা ছবি নিশাৰ নহয় দিনৰ পোহৰত এনেকৈ খহিছে আমচাঙৰ দাঁতিকাষৰীয়া এখন পাহাৰ এই ধ্বংসৰ আঁৰত কোন পাহাৰখনত নামিছে বিজেপিৰ যুৱনেতা বিজেপি সাংগু পাংগু বিভিন্ন ধৰণৰ তেওঁলোকৰ মানে হুৱে বাৱে থকা ৰাজনৈতিক নেতা পালি নেতা এই গুণ্ডা বাহিনীয়ে আমাক বাধা আৰোপ কৰিছে আৰু এই যে সেউজ ভূমি এনেধৰণৰ ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা কৰাৰ কাৰণে আমি নিখিল ভাৰত কৃষক সভাই জোৰদাৰ আন্দোলন কৰাৰ কাৰণে আমি আচলতে প্ৰতিশ্ৰুতিবদ্ধ এই যে বিজেপিৰ যি নেতা পালি নেতা মনোজ বৰুৱাৰ নেতৃত্বত এই গোটেই কাৰবাৰবোৰ চলিছে মনোজ বৰুৱা বিজেপিৰ নেতা যুৱ মৰ্চা আজি যিখন চৰকাৰে দুৰ্নীতিমুক্তৰ কথা কয় মানে শূন্য সহনশীলতাৰ কথা কয় তেনে এখন চৰকাৰৰ নেতৃত্বত যদি এনেধৰণৰ অবৈধ কাম কাজ চলে আৰু প্ৰকৃতিক ধ্বংস কৰাৰ যিটো কাৰবাৰ চলিছে এই প্ৰশাসন যন্ত্ৰ সোণাপুৰত দিনে নিশাই এতিয়া এনে বৃহৎ ফকলেণ্ড আৰু ডাম্পাৰৰ সহায়ত চলিছে পাহাৰ ধ্বংস বুধবাৰে ছবি সংগ্ৰহ কৰিবলৈ যাওঁতে প্ৰাগ নিউজৰ সাংবাদিকক আক্ৰমণৰ চেষ্টা গুণ্ডা বাহিনীৰ আমি আছো না নাই কি খবৰ লোকেল মানুহ ফোন কৰিলে যে কথা দিম গোটাই বড়ো সংগঠনৰ মই প্ৰেচিডেণ্ট হয় আমি তাৰমানে কি আমি অভিযোগে কৰিব পাৰোঁ বা সেইটোৱে কথাটো তেতিয়াহ'লে ডনবস্কোত যাওঁ সম্পূৰ্ণ প্ৰশাসন যন্ত্ৰক ব্যৱহাৰ নিশাটোৰ ভিতৰতে ট্ৰাইবেল বেল্টৰ 10 বিঘা মাটিৰ গৰাকী হ'ল শিখা দে নামৰ এগৰাকী মহিলা সোণাপুৰৰ যিটো সেউজ ভূমি সকলো ফালৰ পৰা পুঁজিপতিৰ আগ্ৰাসনৰ মাজেদি আচলতে তাক পাহাৰ খানি গোটেই পৰিৱেশ বিনষ্ট কৰিছে এই স্থানলৈ আহোঁতেই শিখা দে নামৰ নামত যিটো মাটি ম্যাদী হৈছে কেনেকৈ ম্যাদী হ'ল সেইটো এটা প্ৰশ্ন তাত জড়িত তাৰ উপৰি সেই মাটি খনন কৰিছে পাহাৰ কাটি অবৈধভাৱে সেই পাহাৰৰ মাটি ক'ৰবাত কঢ়িয়াই তেওঁলোকে ফিল আপ কৰিছেগৈ ৰাজনীতিৰ আশীৰ্বাদ থাকিব লাগিব যেনেকৈ শিৱ বা ভক্তবিলাকে যেতিয়া আশীৰ্বাদ লয় গতিকে ৰাজনীতিৰ আশীৰ্বাদ থাকিব লাগিব মনোজ বৰুৱাৰ নিচিনা এজন যদি ধৰ আপোনাৰ বিজেপি নেতা থাকে তেতিয়াহ'লে গোটেই ট্ৰাইবেল বেল্টৰ ধ্বংসৰ বিপদে পৰিচালিত হ'ব ইতিমধ্যে জানে আপোনালোকে বেল এণ্ড ব্লকৰ ইতিমধ্যে নিশেষ হোৱাৰ দ্বাৰা আচলতে বেল এণ্ড ব্লকটো কেনেকুৱা ধ্বংস হৈছে সেইবিলাকৰ লিডাৰ সেইবিলাকৰ নেতাৰ কাৰণে আচলতে বেল এণ্ড ব্লকটো ধ্বংস হ'ব গৈ আছে বৃহৎ কেলেংকাৰীৰ উমান পাই আইনী প্ৰক্ৰিয়াৰ বাবে সাজু RTI কৰ্মী দুলাল বৰা দুটা প্ৰশ্নৰ মোৰ মনত অৱতাৰণা হৈছে প্ৰথম প্ৰশ্নটো হ'ল যে সুপ্ৰিম কোৰ্টে যিহেতু পাহাৰ মানে কটা বন্ধ কৰি থৈছে গতিকে তেনে পৰিপ্ৰেক্ষিতত এটা পাহাৰৰ টিলা কাটিবলৈ তেওঁলোকক কেনেকৈ পাৰ্মিশ্যন দিলে 2 নম্বৰ কথাটো হ'ল যে যিটো এলেকাৰ কথা আপোনালোকে দেখুৱাই আছে সেইটো অলৰেডি ট্ৰাইবেল বেল্ট গতিকে ট্ৰাইবেল বেল্টৰ মাটি শিখাদেৰ নামত তেওঁৰ মানে হাজবেণ্ডে চাৰ্কল অফিচাৰ হৈ থকাৰ সময়ত কেনেকৈ নামজাৰি কৰাই দিলে এই দুটা প্ৰশ্নৰ ওপৰত নিৰ্ভৰ কৰি অহাকালি মই মানে সোণাপুৰ থানাত এখন FIR লজ কৰি আছোঁ এখন চৰকাৰে অৰ্থাৎ যিজন মুখ্যমন্ত্ৰীয়ে শূন্য সহনশীলতাৰ কথা কৈ আহিছে কিন্তু তেওঁৰে চৰকাৰৰ এইসকল সংগহি বঙহি মনোজ বৰুৱা যিজন তেওঁ যুৱ মৰ্চাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বুলি কোৱা শুনিছোঁ গতিকে সেই যুৱ মৰ্চাৰ ছেক্ৰেটাৰী ধ্বংস কৰাৰ অধিকাৰ তেওঁক কোনে দিলে আমি পৰৱৰ্তী প্ৰতিবেদনত ফাদিল কৰিম শিখা দে মালিকানাধীন সোণাপুৰৰ এই বৃহৎ পাহাৰ খননৰ আন কেতবোৰ অধ্যায় ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ